গুড মৰ্নিং। আমি ইয়াৰ আগত বুজাইছিলোঁ পাৱাৰ কি বুজাইছিলোঁ যে কোনো এটা কাম কিমান টাইমত আমি কৰিব পাৰিম, এইটো হ'ল কি পাৱাৰ। কিন্তু এতিয়া ডিফিকাল্ট হয় আমাৰ যেতিয়া পাৱাৰ ইন এ চি চাৰ্কিটত আহে। অ'কে, এতিয়া এ চি চাৰ্কিটত পাৱাৰ কেইটা টাইপ? তিনিটা টাইপ। এটা হ'ল কি এক্টিভ পাৱাৰ, 2 নম্বৰ কি ৰিয়েক্টিভ, আৰু 3 নম্বৰ এপাৰেণ্ট পাৱাৰ। এতিয়া এক্টিভ নামটো শুনি গম পাইছে কিবা এটা? এক্টিভ মানে কি যিটো পাৱাৰ আমাৰ লাগে, একচুৱেলি আমাৰ যিটো ইউজ হৈ আছে এ চি কাৰেণ্টত, ধৰা এটা বাল্ব জ্বলি আছে ঘৰত, একচুৱেলি বাল্বটোৱে কিমান পাৱাৰ এবজৰ্ব কৰি আছে, এইটো হ'ল কি আমাৰ এক্টিভ পাৱাৰ। এইটোক আমি এক্টিভ পাৱাৰক আৰু কি বুলি কোৱা হয়? ট্ৰু পাৱাৰ বুলি কোৱা হয় বা ৰিয়েল পাৱাৰ বুলি ক'ব পাৰা। চ' এইটো হ'ল কি আমাৰ ইউজফুল পাৱাৰ। অ'কে, যিটো আমাৰ কি হৈছে ইউজ হৈ আছে, হয় নে নাই? আৰু ৰিয়েক্টিভ পাৱাৰ কোনটো? ৰিয়েক্টিভ পাৱাৰ হ'ল যিটো পাৱাৰ আমাৰ ইউজ নহয়। অ'কে, যিটো পাৱাৰ আমাৰ নালাগে, এইটো হ'ল কি ৰিয়েক্টিভ পাৱাৰ। চ' নট ইউজফুল বুলি লিখিব পাৰি, নট ইউজফুল পাৱাৰ। দিছ ইজ। আৰু এপাৰেণ্ট পাৱাৰ মানে হ'ল কি, ধৰা বাল্ব এটা জ্বলি আছে, ইয়াতে পাৱাৰ যাই আছে কি এক্টিভ পাৱাৰ আৰু ৰিয়েক্টিভ পাৱাৰ দুয়োটাই যাই আছে। কিছু মানে অলপ পাৱাৰ লাগি আছে আৰু অলপ লছেছ হৈ আছে, ধৰা পাৱাৰ অলপ লছেছ হৈ আছে। চ' এই যিখিনি পাৱাৰ ইউজফুল বা নট ইউজফুল, এইখিনিৰ যিখিনি চাম কৰিলা মানে যোগ কৰিলে যিটো পাৱাৰ হ'ব, এইটো এপাৰেণ্ট পাৱাৰ। অ'কে, ইয়াৰ পৰা আমি ক'ব পাৰি কি it is the sum of active and reactive power. Okay, ইয়াৰ পিছৰ ভিডিঅ'ত আমি পাৱাৰ ফেক্টৰ বুজাম। লগ পাম ইয়াৰ পিছৰ ভিডিঅ'। থেংক ইউ।